দয়ানন্দ পাঠক লকডাউন 3 যুগজয়ী নাটক জ্যোতিপ্ৰসাদৰ 3 কালজয়ী নাটকৰ ইংৰাজীলৈ অনুবাদ লকডাউনৰ ইতিবাচক প্ৰভাৱ এই সময় দুসময় সকলোৱে বন্দিত্বৰ জীৱন পাৰ কৰিছে এই বন্দিত্বৰ জীৱনে একাংশক স্তম্ভিত কৰিছে তলাবন্ধই মানৱ সমাজলৈ আনিছে ব্যাপক পৰিৱৰ্তন নেতিবাচক প্ৰভাৱৰ সমান্তৰালকৈ ইতিবাচক প্ৰভাৱস্বৰূপে অসমীয়া সমাজ সাহিত্য সংস্কৃতিৰ জগত জীপাল হৈছে ন সৃষ্টিৰে তাৰে অন্যতম উপমা ডক্টৰ দয়ানন্দ পাঠকৰ সৃষ্টি লকডাউনৰ সময়ছোৱাত পাঠকৰ কলমেৰে ৰিগৰিল বহু মূল্যৱান সৃষ্টি ঘৰতে এমাহ থাকি অসম আৰু অসমীয়া জাতিৰ উত্তৰণৰ বাবে নীৰৱে ব্ৰতী হ'ল সৃষ্টিশীল কৰ্মত ডক্টৰ পাঠকে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3খন কালজয়ী নাটক ক্ৰমে ৰূপালীম লভিতা আৰু কাৰেঙৰ লিগিৰিক ইংৰাজীলৈ কৰিলে অনুবাদ এই লকডাউনৰ সময়তে মই সেই কামখিনি আৰম্ভ কৰিছোঁ ট্ৰান্সলেট কৰিছোঁ ইংৰাজীলৈ মই এতিয়ালৈকে 3খন নাটক কৰিছোঁ 3খনৰ ভিতৰত 2খন কমপ্লিট হৈ গৈছে তাৰে এখন একেবাৰে কম্প'জ হৈ গৈছে কম্পিউটাৰত বিশেষকৈ এই ৰূপালীমখন আৰু লভিতাখন লিখি থৈ দিছোঁ এখন কম্পিউটাৰ কৰিম আৰু আপোনাৰ কাৰেঙৰ লিগিৰিখন ধৰক মোটামুটি কমপ্লিটৰ পথত তদুপৰি বৰ্তমান পৰিস্থিতিৰ চাক্ষুষ অভিজ্ঞতাৰে লিখিলে কেইবাটাও ইংৰাজী কবিতা অহৰ্নিশে সাহিত্য সাধনাৰ ব্ৰতী ডক্টৰ পাঠকৰ লিখনি ইতিমধ্যে দেশ বিদেশত যথেষ্ট সমাদৃত ইংৰাজী সাহিত্যত বিশেষ বুৎপত্তি থকা ডক্টৰ পাঠকৰ ইংৰাজী সাহিত্যই বিশেষ চৰ্চা লাভ কৰিছে বিদেশত ইংৰাজী ভাষালৈ অনুদিত এই নাটক কেইখনকলৈও খুবেই আশাবাদী দয়ানন্দ পাঠক স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিলে অতি শীঘ্ৰেই ছপা আখৰত পাঠকে পঢ়িবলৈ পাব এই 3খন নাটক ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুলাছৰ সহযোগত পল্লৱী বৰা প্ৰাগ নিউজ